নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। মই ভাগ্যশ্ৰীয়ে আশা কৰোঁ সকলো ভালে আছে। আমাৰ সকলোৰে বৰ্তমান ভালেই। আজিৰ এই ভিডিঅ'টো আকৌ আপোনালোকৰ কমেণ্টৰ ওপৰতে হ'বলৈ গৈ আছে। বহুতেই সুধি আছিলে যে ৰুটিন ভিডিঅ' লাগে আৰু ৰুটিন মই কি ফ'ল' কৰিছিলোঁ, কোনটো টাইমত পঢ়িছিলোঁ, আৰু মই যিহেতু এগৰাকী হাউচ ৱাইফ, গতিকে মই পঢ়িবলৈ কেনেকৈ সময় উলিয়াইছিলোঁ সেইখিনিৰ বিষয়ে আজি এই ভিডিঅ'টো হ'ব। গতিকে আপোনালোক যদি এডিআৰই এছপাইৰেণ্ট হয় বা যিকোনো কম্পিটিটিভ এক্সামৰ এছপাইৰেণ্ট হয়, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম কথা, বহুতেই সুধি আছে যে মই কি পাছ কৰিলোঁ, মানে কি পৰীক্ষা পাছ কৰিলোঁ, কি জব কৰোঁ, সকলোখিনি সুধি থাকে মানে কমেণ্টতো। মানে ভিডিঅ'টো সম্পূৰ্ণকৈ নাচাই চাগে যিসকলে কমেণ্ট কৰে। আৰু ভিডিঅ'টোৰ ফাৰ্ষ্টতে মই কৈ দিছোঁ যে এডিআৰই 2.0 যিটো ৰিটেন এক্সাম হৈছিলে, সেইটোত মই ক্লিয়াৰ হৈছোঁ গোটেইকেইটা ছেকশ্যনতে, মানে হাই ছেকেণ্ডেৰী আৰু ডিগ্ৰী উইথ কম্পিউটাৰ, উইদাউট কম্পিউটাৰ, গোটেই তিনিটাতে। এইখিনিতে আৰু এটা কথা মই ক'বলৈ বিচাৰিছোঁ, এইটো আপোনালোকে কোনো ধৰণৰ মই মানে বেছিকৈ কৈছোঁ বুলি নাভাবিব, কিন্তু এইটো কথা কোৱাটো জৰুৰী বিচাৰিছোঁ যে কোনোবা এজনে কেণ্ডিডেটেই হ'ব, মানে RTI ফাইল কৰিছিলে, তেখেতে RTIটো কৰিছিলে কিমান কেণ্ডিডেট ছিলেক্ট হৈছে সেইটোৰ ওপৰত। আৰু ডিগ্ৰী উইদাউট কম্পিউটাৰ যিটো আছিলে, সেইটোত 400 কেইটা পোষ্ট আছিলে, 435টামান আছিলে, মই একজেক্ট ফিগাৰটো নাজানো। আৰু তাতে ছিলেক্ট কৰিছে 1009টা নে 10টা, মই সেইতে ক'ৰবাত দি দিম লিষ্টখন। আৰু সেই 1009ৰ ভিতৰত মোৰ নামটো সোমাই আছে। গতিকে দিছিলে পৰীক্ষা 6 লাখ 7 লাখ মানে মেবি ডিগ্ৰীটোত। আৰু তাৰ ভিতৰত মানে ইমানখিনি কেণ্ডিডেটৰ মাজত 1009টা ছিলেক্ট মানে লৈছে, আৰু সেই 1009টাৰ ভিতৰত মই নিজকে সোমোৱাইছোঁ। গতিকে এই ভিডিঅ'টো বনোৱাৰ যোগ্যতাখিনি মোৰ আছে বুলি মই ভাবোঁ। আৰু বহুতে ফ'ল' বা কৰিবলৈ বেয়া পাবও পাৰে, বা মোৰ কথাখিনি মানে আপোনালোকে নামানিবও পাৰে, সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। আৰু বহুত এনেকুৱা কেণ্ডিডেটে ভিডিঅ' বনাইছিলে তেতিয়া, তাৰে ভিতৰত এজন আছিলে অৰবিন্দ বৰা বুলি, আৰু তেখেতেও মানে এডিআৰই 1ৰ পাছ কৰি মানে তেখেতে ভিডিঅ' বনাইছিলে, আৰু তেখেতৰ ভিডিঅ'বিলাকে মোক বহুত অনুপ্ৰেৰণা যোগাইছিলে। প্ৰথমতে তেতিয়া বহুত কম ছাবস্ক্ৰাইবাৰ আছিলে, আৰু তেনেকৈ মানে কোনোবাই যিটো প্ৰচেছৰ মাজেদি গৈ কিবা এটা এক্সপিৰিয়েঞ্চ কৰি যদি আপোনালোকৰ আগত কৈছে, তেতিয়াহ'লে তেখেতে সেইটো নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই ক'ব। যদি আপোনালোকে ল'ব বিচাৰে আপোনালোকৰ কথা, নল'লেও আপোনালোকৰ কথা, সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। গতিকে ভিডিঅ'টোৰ মেইন কথাখিনিলৈ আগবঢ়োৱা হওক। মই যিহেতু এগৰাকী হাউচ ৱাইফ, গতিকে মোৰ ৰুটিনখন আপোনালোকৰ বহুতৰে হয়তো মানে হাউচ ৱাইফ যিসকলে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে, তেখেতসকলৰ বাবে উপকৃত হ'ব। কিন্তু মই যেতিয়া প্ৰিপেৰেশ্যন কৰিছিলোঁ, তেতিয়াহ'লে মই এটা কথাই ঠিক কৰি লৈছিলোঁ যে মই যদি এইটো প্ৰিপেৰেশ্যন কৰোঁ, তেতিয়াহ'লে মই এনেকুৱা এজন ব্যক্তিৰ লগত তুলনা কৰিলে নহ'ব, যাৰ মানে টেবুলৰ ওচৰতে সকলোখিনি তেওঁলোকৰ এভেইলেবল থাকে নিজ টাইমত, একেবাৰে ৰাইট টাইমত। এতিয়া ধৰক কোনোবাই গ্ৰেজুৱেশ্যন পাছ কৰি ঘৰত আছে, তেখেতসকলে প্ৰিপেৰেশ্যন কৰিছে, আৰু তেখেতসকলৰ বাবে সকলোবিলাক যাৱতীয় যিবিলাক তেওঁলোকৰ কৰণীয় কাম, সেইখিনি সকলোখিনি তেওঁলোকৰ মাক দেউতাক বা তেওঁলোকৰ ঘৰৰ ফেমিলি মেম্বাৰে তেওঁলোকৰ বাবে কৰি দিছে। গতিকে তেখেতসকলৰ লগত মোক নিজকে তুলনা কৰিলে নহ'ব। আৰু তেখেতসকলৰ লগত কম্পিটিশ্যন যদি কৰিবলৈ হয়, তেতিয়াহ'লে মই মোৰ টোপনিৰ কেইবা ঘণ্টাও সেই ষ্টাডি টাইমক দিব লাগিব বুলি মই তেতিয়াই প্ৰস্তুত হৈছিলোঁ, কাৰণ নহ'লে মোৰ উপায় নাই। কাৰণ দিনত মই বহুত কমেই টাইম পাওঁ হ'লে, আৰু কৰণীয় যিখিনি কাম সেইখিনি কৰিবই লাগিব, সকলো হাউচৱাইফে কৰিব লাগিব। যদি আপোনালোকৰ কেঁচুৱা নাই তেতিয়াতো ভালেই, আৰু কেঁচুৱা সকলো কাম বন কৰি লৈ সেইখিনি হোৱাৰ পাছতে মই এটা কাম কৰিছিলোঁ যে যেতিয়া মই সকলোৰে মানে খানা বনাইছিলোঁ, তেতিয়া ধৰক কোনোবা এটা ভিডিঅ' অন কৰি লৈ পেলাই সেইটো মই শুনি থাকোঁ আৰু কামো কৰি থাকোঁ। আৰু তেনেকুৱাই এতিয়া ধৰক তাহাঁতক খুৱাবলৈ লৈছোঁ, তেতিয়া সময়ত মই হেডফোনত মানে তেনেকুৱা ভিডিঅ' যিটো মোৰ ষ্টাডিৰ বাবে সুবিধাজনক ভিডিঅ', সেইবিলাক মই প্লে' কৰি পেলাই শুনি আছিলোঁ। আৰু যেতিয়া মই সময় পাওঁ, যিটো সময়ত মই একদম একুৰেট সময় থাকে ষ্টাডিৰ বাবে টেবুলত বহিবলৈ, সেইটো হৈছে মানে 9:30-10 বজাৰ মানৰ ভিতৰত। তাৰপিছত তাৰ আগত সিহঁত শুই যায়। সিহঁতক শোৱাৰ পিছত মানে মই টেবুলত বহোঁ, আৰু সিহঁতে পূৰা শুই থাকে। আৰু তাৰপিছত টেবুলত বহাৰ পিছত তাৰপিছত আৰু একেবাৰে মই কোনোবা এটা টপিক লৈ ল'ম, যিটো টপিক মোৰ আজিৰ ভিতৰত শেষ হ'বই লাগিব, তেনেকৈ ধৰি লওঁ। এতিয়া ৰাতি যেতিয়া টেবুলত বহোঁ, তাৰপিছত মই এনেকুৱা কৰোঁ যে এটা টপিক ধৰি লওঁ, যিটো টপিক মই আজি ৰাতিৰ ভিতৰত ক্লিয়াৰ কৰিব লাগিব, লাগিলে ৰাতিপুৱাই যাওক। এনেকুৱা হৈছিলে মোৰ কেইবাটাও দিন, মানে 4টা বাজি গৈছিলেগৈ ৰাতিপুৱা, আৰু মই মাত্ৰ 2 ঘণ্টামান শুবলৈ সময় পাইছিলোঁ। আৰু প্ৰায় মই 2-3 ঘণ্টাই শুইছিলোঁ, হ'লে দিনত 1 ঘণ্টামান শুইছিলোঁ, তেনেকৈ 3-4 ঘণ্টামান, 4 ঘণ্টা নহয় 2-3 ঘণ্টাই বুলি ক'ব পাৰি, সিমানেই শুইছিলোঁ মই তেতিয়া।
আৰু টোপনি নহাৰ মই টিপ এটা দিম বাৰু। আৰু সেই তেনেকৈয়ে পঢ়িছিলোঁ। আৰু আপোনালোকে যদি মানে এইটো ৰুটিন ফ'ল' কৰিব পাৰে তেতিয়াহ'লে খুব বেছিহে আপোনালোকে 5 মাহ পঢ়িব লাগিব বা 6 মাহ। তাৰপিছত আপোনালোকৰ সকলোখিনি মানে কনচেপ্ট ক্লিয়াৰ হৈ যাব। আপোনালোক যিকোনো পৰীক্ষাৰ বাবে মানে আপোনালোকে নিজকে প্ৰস্তুত কৰিবলৈ পিছত আকৌ দুবাৰ ভাবিবলগীয়া নহয়, ৰিভিজন কৰিলে হৈ যাব। আৰু সেই 6 মাহ আপোনালোকে দিব পৰাটোহে লাগে। আৰু তেনেকৈ পঢ়িছিলোঁ। এটা টপিক লৈ লৈছিলোঁ, যেতিয়া ধৰক এতিয়া আছাম হিষ্ট্ৰী বা যেতিয়া আছাম হিষ্ট্ৰীৰ কোনোবা এটা টপিক লৈ লৈছোঁ বা আহোম ডাইনেষ্টিটো আজি মই শেষ কৰিমেই, গতিকে আহোম ডাইনেষ্টিটো পঢ়ি পেলাই সেইদিনা শেষ কৰিম। যদি নহয় একেবাৰে টনাজৰা হৈছেগৈ আৰু টোপনি বেছি ধৰিছে তেতিয়া এৰি দিছিলোঁ, কিন্তু শেষ কৰিম বুলি ভবা টপিকটো শেষ কৰিছিলোঁৱেই। তাৰপিছত মানে দিনত বৰকৈ মই পঢ়িবলৈ সময় পোৱা নাছিলোঁ। পঢ়িলেও মই দিনত বেছিকৈ মানে ৰিভিজনহে কৰিছিলোঁ, তেনেকৈ পঢ়া নাই। আৰু এটা কথা আছিলে যে মই যেতিয়া এতিয়া ধৰক কোনোবা এনেকুৱা এটা কাম কৰি আছোঁ, যেতিয়া ধৰক কাঁহী বাতি ধুই আছোঁ, সেই টাইমত মই মোবাইলটো লৈ শুনি থাকিব পৰা মানে সম্ভৱ নহয়। গতিকে তেনেকুৱা ক্ষেত্ৰত মাইণ্ড ৰিভিজন কৰিছিলোঁ। মাইণ্ড ৰিভিজন এনেকুৱা এটা বস্তু আপোনালোকে যিকোনো সময়তে কৰিব পাৰে। আপোনালোকে খোজকাঢ়ি ফুৰিছে অকণমান বা আপোনালোকে এনেই ওলাই গ'ল, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে সেইটো লগ কৰিব পাৰে। কোনোবা এটা টপিক লৈ লওক, তাৰপিছত সেইটো যদি আগদিনাখন পঢ়িছিলে তেতিয়াহ'লে পিছদিনা আপোনালোকে সেই কাম কৰি থাকোঁতে সেইটো মনতে ভাবক যে মনত পেলাব পাৰিছেনে নাই গোটেইখিনি বস্তু। আৰু সেই মাইণ্ড ৰিভিজনে মোক বহুত সহায় কৰিছিলে। আৰু সেইখিনি মোৰ ৰুটিন। কোনো ধৰণৰ তেনেকুৱা স্পেচিফিক ৰুটিন নাই, কিন্তু মই ৰাতি প্ৰথম যেতিয়া টেবুলত বহিছিলোঁ তেতিয়াহ'লে জিকে বা ইংলিছটো উলিয়াইছিলোঁ। তাৰপিছত যেতিয়া 12মান বজাৰ পিছত যেতিয়া টোপনি ধৰাৰ টাইম হয় তেতিয়া মেথছটো ছল্ভ কৰিবলৈ লৈছিলোঁ। কাৰণ যদি আপোনালোকে মেথছৰ প্ৰব্লেমবিলাক ছল্ভ কৰিবলৈ বহে তেতিয়াহ'লে আপোনালোকৰ টোপনি লাগি থাকিলেও আপোনালোকৰ টোপনি ক'ত হেৰাই যাব আপোনালোকে ক'বই নোৱাৰিব। সেইটো কাৰণে যেতিয়া মেথছ বা এনেকুৱা ৰিজনিং প্ৰেক্টিছ কৰিব সেইটো পিছলৈ থ'ব যাতে টোপনি নধৰে। কিন্তু যদি জিকে সেই টাইমত মেলি লয় তেতিয়াহ'লে টোপনি ধৰাটো খাটাং। আৰু সেইখিনি কথাই। আৰু এটা কথা কওঁ এইখিনিতে যে মানে মানুহৰ কথালৈ মানে গুৰুত্ব নিদিব। এনেকুৱা সময়ত বহুত এনেকুৱা মানুহ পাব আপোনালোকে যে এইবিলাকত লাভ নাই বা এইবিলাকত ঝামেলা হয় বা এইবিলাকত ঘোচ এনেকুৱাবিলাক কথা থাকে, সেনেকুৱাবিলাক বহুত মানে নিগেটিভ কথা আপোনালোকক ক'ব বা কাণত পৰিবহি কেনেবাকৈ হ'লেও, বা আপোনালোকে ছ'চিয়েল মিডিয়া খুলিলেও আপোনালোকে দেখিব। গতিকে তেনে ক্ষেত্ৰত সেইবিলাক কথাৰ পৰা নিজকে আঁতৰাই ৰাখিব। আৰু এটা কথা যে কোনোবাই এতিয়া মই মানে সেই 3 মাহ 4 মাহমান মই কিজান ঘৰৰ ওপৰবিলাক সাৰিবলৈ সময় পোৱা নাছিলোঁ। মই এইবিলাকত গুৰুত্বই দিয়া নাছিলোঁ চাফ চিকুণত, মাত্ৰ তলটো সাৰিছিলোঁ আৰু ঘৰ কেতিয়াবা মুচিছিলোঁ। কিন্তু বেছিভাগ মানে ওপৰবিলাক এইবিলাক চাফ কৰাত সেইবিলাক যিহেতু হাউচৱাইফ হিচাপে সদায় কৰিব লাগে, কিন্তু সেই 3-4 মাহমান এৰি দিছিলোঁ এইবিলাক কাম যিবিলাক একেবাৰে নেচেচেৰী নহয়। যিবিলাক একেবাৰে নেচেচেৰী নকৰিলে নহয় সেইবিলাক কামহে লৈছিলোঁ, আৰু য'ত নগ'লেই নহয় সেইবিলাকতহে গৈছিলোঁ। আৰু একেবাৰে ঘৰৰ বন্ধ কোঠা বুলিয়ে ক'ব পাৰি। আৰু অকল মানে কেনিবা এনেই খোজকাঢ়িবলৈ গ'লেও বা কেতিয়াবা এনেই থাকিলেও পঢ়িবলৈ মন নগ'লেও তেতিয়াও কিন্তু মাইণ্ড ৰিভিজনে মোক কাম দিছিলে। আৰু মাইণ্ডত অকল সেইটোকে খেলাই থাকে যে আজি কালি সেইটো টপিক পঢ়িছিলোঁ, এইটো টপিকত মই এইখিনি পাৰিছোঁনে নাই, এফালৰ পৰা আকৌ মানে মাইণ্ডতে এনেই ভাবি থাকোঁ। মুখখনেও মানে পুটপুট কৰি থকা দৰে মানে কিছুমানে দেখিলে হয়তো বলিয়া বুলি ক'ব। তেনেকুৱা এটা ছিটুৱেশ্যনত পঢ়িছিলোঁ মই। আৰু এটা কথা এইখিনিতে ক'বলৈ থাকিয়ে গৈছিলে যে মোৰ শহুৰ দেউতা ঢুকাইছিলে মে'ত, আৰু তাৰ আগত প্ৰায় 6 মাহমান মই যেতিয়া প্ৰিপেৰেশ্যন কৰিছিলোঁ সেইটো সময়তে মোৰ শহুৰ দেউতাও মানে সকলোখিনি কৰিবলগীয়া হৈছিলে তেখেতৰ বাবে। তেখেত অকণমান পিছলৈ মানে বয়সৰ কাৰণে অকণমান খোজ কাঢ়িব এনেকুৱাবিলাক কৰিব নোৱাৰা হৈছিলেগৈ। আৰু মানে সকলোবিলাক খোৱা বোৱা সকলোবিলাক আমি কৰি দিবলগীয়া হৈছিলে। আৰু মানে বিচনাতে আছিলে তেখেত। আৰু সেইখিনিও আছিলে মোৰ লগতে প্ৰিপেৰেশ্যনৰ যাত্ৰাত। এইখিনিতে আৰু এটা কথা কওঁ আপোনালোকক যে যেতিয়া আপোনালোকৰ মানে কিবা এটা বস্তু আশা কৰিব, বিচাৰিব, বহুত পাবলৈ চেষ্টা কৰিব, তেতিয়া সেই চেষ্টা কৰা বাটত বহুত তেনেকুৱা সমস্যা পাব বা অসুবিধা আহিব। আৰু সেই অসুবিধাবিলাক আহিলেহে ভাল। যদি অসুবিধাবিলাক নাহে, আপোনালোকৰ যদি অকল পঢ়িবলৈকে সময় পাই থাকে, তেতিয়াও মই বেয়া বুলি ভাবোঁ। কাৰণ তেতিয়া যিটো মনৰ ইচ্ছা সেইটো বেছি মানে নাযাব পঢ়িবলৈ। মানে এনেও সময় আছে তেনেকুৱা দৰে লাগি থাকিব। কিন্তু আপোনালোকে যেতিয়া সমস্যাৰ মাজত, অসুবিধাৰ মাজত যেতিয়া টানি আজুৰি সকলো ফালৰ পৰা সময় মিলাই, সময় উলিয়াই পঢ়িবলৈ চেষ্টা কৰিব, তেতিয়াহে মানে আচল যিটো ছাকচেছ
সেইটোৰ অনুভৱ আপোনালোকে যেতিয়া ৰিজাল্ট দিব তেতিয়া অনুভৱ কৰিব। আৰু বাকী সেইখিনি কথাই মোৰ ৰুটিন। আৰু এটা কথা আপোনালোকে প্ৰিপেৰেশ্যন যাত্ৰাটোত মন কৰিব, যিসকলে আপোনালোকক প্ৰিপেৰেশ্যনৰ সময়ত প্ৰিপেৰেশ্যন কৰি থাকোঁতে লগ দিছে, মাত দিছে, সেইসকলহে আপোনালোকৰ মানে নিজৰ বুলি ভাবিব। আৰু যিসকলে ছাকচেছ পোৱাৰ পিছত মানে সকলোৱে মাত দিব আৰু মানে খবৰ ল'ব, সেইখিনি কিন্তু আচল মানে আপোনাৰ মানে আপোন মানুহ নহয়। যিসকল আপোনালোকৰ প্ৰিপেৰেশ্যনৰ আগৰ যাত্ৰাত মানে প্ৰিপেৰেশ্যন কৰি থকা যাত্ৰাত যেতিয়া আপুনি অসুবিধাৰ সন্মুখীন হৈছিলে, সমস্যাৰ সন্মুখীন হৈছিলে, সেই সময়ত যেতিয়া লগ দিছে, সেইখিনি মানুহে আপোনালোকৰ একেবাৰে ৰিয়েল মানে আপোন মানুহ। আৰু বহুত কথা শিকিলোঁ আৰু সেইখিনিৰ পৰাই আপোনালোকক কৈছোঁ। আৰু এতিয়া আপোনালোকক মই ৰিভিজন কেনেকৈ কৰিছিলোঁ মানে কাগজত, সেইখিনি আপোনালোকক দেখাই লওঁ। এতিয়া মই আপোনালোকক ৰিভিজন মই কেনেকৈ কৰিছিলোঁ সেইখিনি দেখাওঁ। আৰু এইবিলাক মোক ৰিভিজন কৰাৰ মানে কাগজ হয়। আৰু বহুত আছিলে যিখিনি মই মানে একেবাৰে এনেকুৱা কাগজত কৰা নাছিলোঁ, কাগজতে আছিলে কিন্তু মানে যি টি কাগজ আৰু যদি ক'ৰবাত অকণমান কেনেকৈ বগা কাগজ এখিলা পাওঁ তেতিয়াও মানে অকল ৰিভিজনতে ব্যৱহাৰ কৰিম বুলি ভাবোঁ। আৰু এইখনো আগতে পুৰণা ডায়েৰী আছিলে, এখন ল'ৰাৰ অংকৰ নোটবুক আছিলে। আৰু এইখিনি এনেকৈ কৰোঁ হ'লে মই ৰিভিজন। আৰু এইখিনি বাৰু কাগজতে আছিলে। আৰু এইখিনি মানে সকলোবিলাক ৰিভিজনে হয়। আৰু ইয়াৰ উপৰিও মক টেষ্টৰো আছে অলপ, যিখিনি অংক আছে সেইখিনি মই মক টেষ্টৰ হয়। মক টেষ্টবিলাক মই এনেকৈ দিছিলোঁ। মানে মক টেষ্ট আপোনালোকে বহুত পাই যাব, এইবিলাক সকলোবিলাক মক টেষ্টৰে হয়। এইবিলাক মক টেষ্ট, এইবোৰ ৰিভিজন, এইবিলাক মক টেষ্ট। এনেকৈ বহুত ভালেমান আছিলে কিন্তু বাকীখিনি মই পেলাই দিলোঁ। এইখিনি মানে এইখিনি আপোনালোকে চালে এনেই ধৰিব নোৱাৰিব, কিন্তু মই দেখুৱাইছোঁহে কেনেকৈ কৰিছিলোঁ। এইবিলাক মক টেষ্টৰে আছিলে। এইখন এখন ল'ৰাটোৰ বহি আছিলে আৰু সি লিখাই আছিলে, মানে এইবিলাকত অকণমান জেগা ৰৈ গৈছিলে, এইবিলাকক মক টেষ্ট দিছিলোঁ মই। এইবিলাক মক টেষ্টৰ এইবিলাক তেনেকৈ মক টেষ্টৰে হয়। এইবিলাক মই বহুত মক দিছিলোঁ। আপোনালোকে মক মই 100টাৰ ওপৰত মই মকেই দিছিলোঁ, তাতকৈ বেছি নহ'লেও কম নহ'ব। আৰু এইবিলাক মেথছৰ ফৰ্মুলাবিলাক ৰিভিজন কৰিছিলোঁ, এইবোৰ মকৰে হয়। এইবিলাক আৰু এটা মই দেখাওঁ, এনেকৈ মেপ আঁকিবলৈ মই এইবিলাক মানে একাডেমীৰ পৰা পাইছিলোঁ মই। আৰু এইখনো মই মানে ডাইৰেক্ট কাগজত নহয়, এইখন কেলেণ্ডাৰ, আপোনালোকে হাঁহিব। আৰু এনেকৈয়ে কেলেণ্ডাৰতে মই আঁকি লৈছিলোঁ। এইখন মেপ হয়, ৱৰ্ল্ড মেপ। আৰু এইখন বাৰু আৰ্ট পেপাৰতে অঁকা। এনেকৈ এইবিলাক নিজে হাতে বনোৱা। এইবোৰ আন্দামান নিকোবাৰৰ, এইখন এছিয়া নহয়, এখন ইউৰোপ হয়। এখন ৱৰ্ল্ড মেপ হয়। এইবিলাক যিবিলাক মানে ইউনেস্কো হেৰিটেজ চাইট, এইখন ৱৰ্ল্ড মেপে হয়। এইখন ৱৰ্ল্ড মেপ, এইখন য'ত মেইন নদীবিলাক আছে, ব্লু কালাৰ যিবিলাক আছে। সেইখিনিয়ে আছিলে মোৰ ষ্টাডি ৰুটিন। আৰু যেনেকৈ মই ৰিভিজন কৰিছিলোঁ সেইখিনি আপোনালোকক দেখালোঁ, মেপ কেনেকৈ আঁকিছিলোঁ। আৰু ভালদৰে যদি আপোনালোকক দেখাব লাগে তেতিয়াহ'লে মই এটা ডেডিকেটেড ভিডিঅ' লৈ আহিম তেনেকুৱাবিলাকৰ ওপৰত। আৰু ভিডিঅ'টোৰ মাজত কৈছোঁ যে আপোনালোকে কেনেকৈ মটিভেশ্যন লাভ কৰিব, যে কেনেকৈ টোপনি নোহোৱা কৰিব যেতিয়া আপোনালোকে মানে 2-3 ঘণ্টা শুব। টোপনিটো প্ৰথম কেইদিন আহিবই। তাৰ বাবে আপোনালোকে মানে আপোনালোক নিজেই নিজৰ মটিভেশ্যন হ'ব লাগিব। আৰু নিজতকৈ ভাল মটিভেটৰ আৰু নাই পৃথিৱীত। আপোনালোক সেইটো ভাবি ল'ব, কাৰণ কোনো ধৰণৰ সন্দীপ মহেশ্বৰী বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মটিভেটৰে আপোনালোকক কাম নকৰে। তেনেকুৱা ভিডিঅ' চালে মাত্ৰ 2-3 মিনিট বা
তেনেকুৱা ভিডিঅ' চালে মাত্ৰ 2-3 দিনৰ বাবে আপোনালোক মটিভেট হৈ থাকিব পাৰিব, কিন্তু তাৰপিছত আকৌ আপোনালোক ডাউন হৈ যাব। এটা কথা আপোনালোকক দেখাওঁ, মই আৰু বহুত পাঞ্চ লাইন লিখা আছিলে এইবিলাক লাইনবিলাক, আৰু এইটো এটা এইখন মোৰ মানে নোটছৰে বুক হয়, আৰু ন' এক্সকিউজেছ ইউ আৰ নট আৰ্নিং মানি। এইটো মই একেবাৰে এইখন অনাৰ আগতেই মানে যেতিয়া পঢ়িছিলোঁ, তেতিয়া মানে কোনোবা এটা দিনত নিজকে বহুত ল' ফিল কৰিছিলোঁ, তেতিয়া লিখিছিলোঁ হ'লে মা এণ্ড বাবা লভ। এনেকুৱা এটা লাইন যদি আপোনালোকে পঢ়াৰ আগত দেখে, শুবলৈ কেতিয়াও মন নাযাব। ইয়াৰ উপৰিও মোৰ ভালেমান তেনেকুৱা লাইন আছিলে, মই পাছত দেখালে ক'ম। আৰু এটা মই ষ্টিকি নোট লৈছিলোঁ, ষ্টিকি নোটৰ একেবাৰে চকু পৰোঁতেই যাতে মই সেই লাইনটো দেখোঁ যে ন' ওৱান কেয়াৰ্ছ ইউ। সেই লাইনটো যেতিয়া দেখিব আপোনালোকে, কেতিয়াও আপোনালোকৰ টোপনি নধৰে, পঢ়িবলৈ বহিব দুগুণ জোচেৰে আপোনালোক পঢ়িবলৈ বহিব পাৰিব। গতিকে এনেকুৱা পাঞ্চ লাইনবিলাক লিখি ল'ব, যিটোৱে আপোনাক মটিভেট কৰে, যাক আপুনি আপোনাৰ ছাকচেছ ষ্টৰি শুনাব বিচাৰে। আৰু এটা মোৰ কথা আছিলে যে মই ছ'চিয়েল মিডিয়া বন্ধ কৰিছিলোঁ তেতিয়া, আৰু মই ভাবিছিলোঁ যে ছ'চিয়েল মিডিয়া বা ইউটিউব তেতিয়াহে ষ্টাৰ্ট কৰিম আকৌ যেতিয়া মই এই পৰীক্ষাটোত পাছ কৰিম। তেনেকৈ কিবা এটা ভাবি ল'ব আপোনালোকে। আৰু কিয় কৰিছে এইটো মানে প্ৰিপেৰেশ্যন, সেইখিনি আপোনালোকে নিজৰ বাবে কৰিছে বা আনৰ বাবে কৰিছে, সেইখিনি লাইন এটা লিখি ল'ব আপোনালোকে, যিটো আপোনালোকৰ চকুত সদায় যাতে পৰি থাকে আপোনালোক বহোঁতে টেবুলখনত। এইটো এটা ডাঙৰ কথা আৰু বহুত সহায় হয় যেতিয়া আপোনালোক ল' ফিল কৰে, যেতিয়া আপোনালোকে নিজকে মানে বহুত মানে ডাউন বুলি ভাবে, বহুত কম প্ৰিপেৰেশ্যন কৰিছিলোঁ নেকি মই, তেনেকুৱা দৰে যদি ভাবে, তেতিয়াহ'লে আপোনালোকে সেই লাইনটো দেখিলে আপোনালোক মটিভেট হৈ যাব। আৰু কোনেও নোৱাৰে, আপোনালোক নিজেই নিজকে মটিভেট কৰিব লাগিব, আৰু টোপনি কেতিয়াও নধৰে। আৰু এইখিনি কথাই ভিডিঅ'টোত বহুত দীঘলীয়াও হৈ গ'লগৈ। যদি আপোনালোকক আৰু বেলেগ কিবা ভিডিঅ' লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।